নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমত চলি থকা ৫,৫৫০টা পদৰ যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, সেই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাম কিমানখিনি আগবাঢ়িছে আৰু আহিবলগীয়া যি নতুন এডভাৰটাইজমেণ্ট আছে ৪,৫০০টা পদৰ, সেই এডভাৰটাইজমেণ্টটোৰ সম্পৰ্কে আলোচনা কৰা হ'ব। এডভাৰটাইজমেণ্টটো কেতিয়া মুকলি হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। ৫,৫৫০টা পদৰ যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাম, সেই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ বৰ্তমানৰ স্থিতি কি সেয়া সকলোৱে অৱগত। আপোনালোক সকলোৱে জানে যে বৰ্তমানলৈকে যিখিনি ECA তথা PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনসমূহ সম্পূৰ্ণ হৈছে আৰু মেৰিট লিষ্ট বা জেনেৰেল যিখিনি ভেৰিফিকেশ্যন হ'বলগীয়া আছে, বৰ্তমানলৈকে সেই সম্পৰ্কে কোনো ধৰণৰ আপডেট DA ফালৰ পৰা অহা নাই। মই পূৰ্বৰ ভিডিঅ'সমূহতো নতুন এডভাৰটাইজমেণ্টৰ লগতে মেৰিট লিষ্টৰ কথা আপোনালোকক অৱগত কৰাই আহিছোঁ। আজি পুনৰ সৰু এটা ভিডিঅ'লৈ আপোনালোকৰ আগত আহিছোঁ। পূৰ্বৰ ভিডিঅ'সমূহত মই আপোনালোকক জনাইছিলোঁ যে অনগয়িং যিটো ৰিক্ৰুইটমেণ্ট ৫,৫৫০টা পদৰ মেৰিট লিষ্ট তথা আহিবলগীয়া যি নতুন এডভাৰটাইজ, সেই এডভাৰটাইজমেণ্টটো এই ডিচেম্বৰ মাহত প্ৰকাশ হ'ব বুলি মই আপোনালোকৰ আগত ভিডিঅ' আকাৰে জনাইছিলোঁ। ৫,৫৫০টা পদৰ মেৰিট লিষ্ট তথা এডভাৰটাইজমেণ্ট দুয়োটা ডিচেম্বৰ মাহত প্ৰকাশ হ'ব বুলি মই আপোনালোকক প্ৰিভিয়াছ ভিডিঅ'সমূহত জনাই আহিছিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই ডিচেম্বৰ মাহৰ ভিতৰতেই অৰ্থাৎ ৩১ ডিচেম্বৰৰ আগতেই ৫,৫৫০টা পদৰ মেৰিট লিষ্ট লগতে আহিবলগীয়া ৪,৫০০টা পদৰ যি নতুন বিজ্ঞাপন, সেই বিজ্ঞাপনটোৱে ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰকাশ হ'বলৈ গৈ আছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক মেৰিট লিষ্ট তথা নতুন এডভাৰটাইজমেণ্টৰ সম্পৰ্কে অৱগত কৰালোঁ আৰু বহুতেই নিউজ DLED সম্পৰ্কে কুৱেশ্যন কৰি অহা দেখা গৈছিল। গতিকে নিউজ DLED যিহেতু বৰ্তমান ভেলিড বুলি ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিছে, গতিকে বহুতে নিউজ DLEDৰ কেণ্ডিডেটসমূহে ৫,৫৫০টা পদৰ যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে অসমত, সেই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'বনে নাই সেই সম্পৰ্কে কুৱেশ্যন কৰি অহা দেখা গৈছিল। চাওক, এতিয়ালৈকে যিহেতু DAৰ ফালৰ পৰা কোনো ধৰণৰ ন'টিছ পাব্লিছ কৰা নাই নিউজ DLED সম্পৰ্কে, গতিকে এই ক্ষেত্ৰত ক'বলৈ টান যে নিউজ DLEDৰ কেণ্ডিডেটসকলে ৫,৫৫০টা পদত অন্তৰ্ভুক্ত হ'বনে নাই। যিহেতু ৫,৫৫০টা পদৰ যি শিক্ষক নিযুক্তিৰ বিজ্ঞাপন, এই বিজ্ঞাপনটোত নিউজ DLEDৰ কেণ্ডিডেটসকলক এপ্লাই কৰাৰ সুযোগ দিয়া হোৱা নাছিল। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ নাম আহিবনে নাই, তেওঁলোকক এপ্লাই কৰাৰ পুনৰ সুযোগ দিবনে নাই, এই ক্ষেত্ৰত কোৱাটো অলপ কঠিন। আৰু বহুতে কৈ আছে যে পৰ্টেল ৰিঅ'পেন হ'ব, পুনৰ এপ্লাই কৰিবলৈ সুযোগ দিব, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সম্ভাৱনা আমি দেখা নাই। পৰ্টেল আৰু ৰিঅ'পেন হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে যিসকলে কৈ আছে পৰ্টেল ৰিঅ'পেন হ'ব বুলি, সেয়া কোনো যুক্তিসংগত কথা নহয়। ৫,৫৫০টা পদৰ যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট এই ডিচেম্বৰ মাহৰ ভিতৰত প্ৰকাশ হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আৰু ৰিঅ'পেন হোৱাৰ কোনো কথা আহি নপৰে। আৰু যদিহে গভৰ্ণমেণ্টে যদি এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত অৰ্থাৎ ৫,৫৫০টা পদৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত নিউজ DLEDৰ কেণ্ডিডেটসকলক অন্তৰ্ভুক্ত কৰাব বিচাৰে, তেনেহ'লে নিশ্চয়কৈ DAৰ ফালৰ পৰা এখন ন'টিছ পাব্লিছ হ'ব। গতিকে এই ক্ষেত্ৰত কোৱাটো অলপ কঠিন হয়। নিউজ DLEDৰ কেণ্ডিডেটসকলে ৫,৫৫০টা পদত এপ্লাই কৰাৰ পুনৰ সুযোগ পাবনে নাই। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই বৰ্তমানলৈকে যিখিনি আপডেট পাইছোঁ, সেই আপডেটখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৰ যোগেৰে মই আপোনালোকক নিউজ DLEDৰ লগতে অনগয়িং যিটো ৰিক্ৰুইটমেণ্ট তাৰ মেৰিট লিষ্ট তথা আহিবলগীয়া নতুন এডভাৰটাইজমেণ্টৰ সম্পৰ্কে জনালোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।